মই বৰ্তমান উপস্থিত আছোঁ মৰিগাঁও সদৰ সমষ্টিৰ অন্তৰ্গত যি খান্দাজান, এই খান্দাজানৰ নিচেই কাষৰ দিগে যোৱা যি ৰয়না পথাৰলৈ যোৱা যি এখন দৰাজীৰ্ণ যি এখন দলং তথা এখন সাঁকো, এই সাঁকোখনৰ ওচৰত উপস্থিত আছোঁ। এইকাৰণে উপস্থিত আছোঁ, চৰকাৰ আহিছে গৈছে, কি কংগ্ৰেছ কি বিজেপি, সদায় চৰকাৰ আহিছে, ৰাইজে ভোট দিছে, ৰাইজে ভোট দিয়াতে সীমাবদ্ধ আছে। কিয়নো আজি পৰ্যন্ত একবিংশ শতিকাৰ উন্নতি প্ৰযুক্তিবিদ্যাৰ ক্ষেত্ৰতো তেওঁ আগবাঢ়িব পৰা নাই, পিছ পৰি আছে। এতিয়ালৈকে এই সাঁকোখন হৈ নুঠিল। কি চৰকাৰ, কংগ্ৰেছ কি বিজেপি, আহিছে চৰকাৰ গৈছে চৰকাৰ। মই সমগ্ৰ পৰিৱেশ দেখুৱাবলৈ অনুৰোধ জনাইছোঁ মোৰ সহযোগীক। এইখন হৈছে খান্দাজানৰ নিচেই কাষৰ দিগি যোৱা যি ৰয়না পথাৰলৈ যোৱা এটা পথ। এই পথত যি দেখিছে, এই সাঁকোখন আজি বহু বছৰ ধৰি এনেদৰে আছে। কোনো ধৰণৰ স্কিমে, কোনো ধৰণৰ আঁচনিয়ে ঢুকি পোৱা নাই এই সাঁকোখনক। কেৱল ভোটৰ স্বাৰ্থত তেওঁলোকে ব্যৱহাৰ হৈ আহিছে এই সাধাৰণ জনতাখিনি। আজিলৈকে কোনো ধৰণৰ তেওঁলোকৰ এই সাঁকোখন উন্নয়নৰ কথা কোনো চিন্তা নকৰিলে। আপোনালোকে দেখিছে আমাৰ দলংখনৰ কেনেকুৱা গতি। আজি 5 বছৰ কাল কেনেকে আছো, মানে এখন গাঁৱৰ মানুহ, ৰাস্তা ঘাট কোনোফালে পানী, এতিয়াতো শুকানৰ দিন ভালেই, যেতিয়া পানী হয় একে হাহাকাৰ পৰিৱেশ। ল'ৰা ছোৱালীটো নাহিবই নোৱাৰে এখন সাঁকো দি। কিমান কষ্টত আছো। তাকে হেমন্ত মামালৈ অনুৰোধ থাকিলে যাতে আমাৰ ৰাস্তাটো বা দলংখন, বিশেষকে এই দলংখনৰ আমাৰ প্ৰয়োজন। কোন সমষ্টিত পৰে আপোনালোকৰ? আমাৰ মৰিগাঁও সমষ্টি। কোন বিধায়ক? ৰামাকান্ত দেউৰী। তেওঁলোকক অনুৰোধ জনাইছিল? বহুতবাৰ অনুৰোধ জনোৱা গৈছে। ৰামাকান্ত দেউৰীক দেখুৱাও গৈছে, হ'ব বুলি কৈ কাণ খাৰ নকৰে। কোনো নাই। আপোনালোকে সেইফালে কৰি চাব পাৰে, ৰাস্তাটো বহুত অসুবিধা, কোনোবা হতাহতি হৈছে। বাৰিষাত পৰি পেলাই মানুহ এজন ঢুকাইছে। মৰিগাঁও জিলাৰ অন্তৰ্গত এয়া মৰিগাঁও জিলা কাষতে এই 2 নং ৰয়না পথাৰ এইখন গাঁও। এইখন গাঁৱৰ দলংখন ইয়াৰ মৰিবিলৰ ওপৰেদি আছে। গতিকে এই বাঁহৰ সাঁকোখন আমি নিজৰ গাঁঠি ধৰণে ভাঙি মেৰামতি কৰি লৈছোঁ। ইয়াত কোনো বিধায়কে এইটো কোনো আমাক সহায় কৰা নাই। আৰু মাননীয় বিধায়ক মহোদয় আমি আগতে জনাইছিলোঁ, ৰমাকান্ত দেউৰী, তেখেতক আমি আগতে জনাইছিলোঁ। তেখেতে আজিলৈকে এই দলংখন চাবও নাহিলে আৰু কোনোদিন বনায়ো নিদিলে। গতিকে আমাৰ স্কুলৰ ল'ৰা ছোৱালী লৈ আমাৰ অসুবিধা হয়, আৰু বাৰিষা কালততো আমাৰ আৰু অসুবিধা হয়। গতিকে তেখেতক অনুৰোধ কৰিছোঁ যাতে অতি সোনকালে, আৰু মাননীয় অসমৰ মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ছাৰক আমি অনুৰোধ কৰিছোঁ যে এইখন দলং অতি শীঘ্ৰে যেন সোনকালে কৰি দিয়ে।